বিধানসভা নিৰ্বাচন চমু চপাৰ লগে লগেই সৰুপথৰ 2 শতাধিক যুৱক অসম জাতীয় পৰিষদ দলত যোগদান বিধানসভা নিৰ্বাচন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলেই ৰাইজৰ মাজত সোমাই পৰিছে সমান্তৰালভাৱে অসম জাতীয় পৰিষদ দলত নতুনকৈ যোগদান কৰা জীৱন চুটিয়াই আঞ্চলিক দলটোক সৰুপথাৰ সমষ্টিৰ ৰাইজৰ মাজলৈ নি নিজৰ শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে প্ৰভাৱশালী নেতাজনে কালি নিশা নিজ বাসগৃহত আয়োজন কৰিলে এক বৃহৎ যোগদান কাৰ্যসূচী এই যোগদান কাৰ্যসূচীত আটছা সৰুপথাৰ সমিতিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি অপূৰ্ব উৰাং আৰু গুৰ্খা ছাত্ৰ সন্থাৰ সৰুপথাৰ সমিতিৰ প্ৰাক্তন সভাপতি গৌতম চেত্ৰীৰ নেতৃত্বত 2 শতাধিক যুৱকে অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে যুৱ শক্তিক মূল অস্ত্ৰ হিচাপে লৈ জীৱন চুটিয়া আৰু তেওঁৰ সংগীসকলে সৰুপথাৰ সমষ্টিত জাতীয়তাবাদৰ ভেটি মজবুত কৰি 2026ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ লগতে সৰুপথাৰ সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা উৰাব বুলি সমূহীয়াকৈ সংকল্প লয় আজি আমাৰ গৃহত সৰুপথাৰ সমষ্টিৰ দুজন উদীয়মান যুৱ সংগঠক অপূৰ্ব উৰাং ডাঙৰীয়া আৰু গৌতম চেত্ৰীৰ নেতৃত্বত প্ৰায় 2 শতাধিক যুৱকে আজি অসম জাতীয় পৰিষদত যোগদান কৰি অসম জাতীয় পৰিষদৰ যি ভেটি অধিক শক্তিশালী কৰিলে আৰু তেওঁলোকৰ যোগদানে আমাৰ সৰুপথাৰ সমষ্টিত এইবাৰ 2026 চনৰ যি নিৰ্বাচনত সকলোৱে একত্ৰিত হৈ এক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ আৰু তেওঁলোক সকলোৱে ওলাই আহিছে আপোনালোক সকলোৱে জানে যে সৰুপথাৰ পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ বিভিন্ন প্ৰকাৰে প্ৰলোভন বিভিন্ন প্ৰকাৰে ভয় ভাবুকি বা বিভিন্ন পৰিৱেশ পৰিস্থিতি বা বিভিন্ন বাধাৰ নেওচি আজি যেনেধৰণে 2 শতাধিক যুৱক ওলাই আহি আমাৰ গৃহত যোগদান কৰিলে এয়া খুব সাধাৰণ কথা নহয় বৰ্তমান পৰিৱেশ পৰিস্থিতি এনেকুৱা সৰুপথাৰ সমষ্টি যে কোনোবা যদি আমাৰ গৃহত আহে আমাৰ লগত থাকে পিছ মুহূৰ্ততে তেওঁলোকক আকৌ বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দি তেওঁলোকক আকৌ তেওঁলোকৰ দললৈ লৈ যোৱা এটা প্ৰক্ৰিয়া আমি চলি থকা দেখিছোঁ আমি যোৱা দিনবিলাকত এই কথাবিলাক বেছি সঘনাই দেখিছোঁ কিন্তু তেনেধৰণৰ বাধা নেওচিও বহু যুৱক আজি ওলাই আহি আমাৰ যি সাহস আমাৰ যি 26ৰ বাবে আমি যি ৰাজনৈতিকভাৱে আগবঢ়াৰ কাৰণে আমি যেনেধৰণে সংকল্প লৈছোঁ এই ক্ষেত্ৰত আমাৰ দৃঢ়তা সাহস যথেষ্ট পৰিমাণে আজি বৃদ্ধি হ'ল